নমস্কাৰ দৰ্শক সকল ইনস্কেপ ব্যৱহাৰ কৰি টেক্সট টুল ফিচাৰ্ছৰ টিউটৰিয়েলত আপোনাক স্বাগতম এই টিউটৰিয়েলত আমি নিম্ন সম্পৰ্কে শিকিম ম্যানুৱেল কাৰ্নিং স্পেল চেকিং সুপাৰস্ক্ৰিপ্ট সাবস্ক্ৰিপ্ট এই টিউটৰিয়েল ৰেকৰ্ড কৰিবলৈ আমি ব্যৱহাৰ কৰিছো উবুন্টু লিনাক্স 1204 অপাৰেটিং সিস্টেম ইনস্কেপ সংস্কৰণ 048.4 আমি এই টিউটৰিয়েল সৰ্বোচ্চ ৰেজল্যুশন মোডত ৰেকৰ্ড কৰিম এইটো সকলো টুল অন্তৰ্ভুক্ত কৰাৰ বাবে যি ব্যাখ্যা কৰা হ'ব ইনস্কেপ খুলক এই শৃংখলাৰ পূৰ্বে আমি টেক্সট টুল ব্যৱহাৰ কৰি টেক্সট ফৰমেট আৰু বনোৱা শিকিছো এতিয়া আমি টেক্সট টুলৰ কিছু গুৰুত্বপূৰ্ণ বৈশিষ্ট্য সম্পৰ্কে শিকিম এইটোত টিপক ম্যানুৱেল কাৰ্নিং দি আৰম্ভ কৰো হৰাইজন্টেল কাৰ্নিং ভাৰ্টিকেল শিফট আৰু ক্যাৰেক্টাৰ ৰোটেশনক ম্যানুৱেল কাৰ্নছ কয় স্পোকেন শব্দ লিখক অক্ষৰ এছৰ পিছত কাৰ্সাৰ ৰাখক হৰাইজন্টেল কাৰ্নিং নিৰ্বাচিত অক্ষৰৰ পিছত স্পেস যোগ কৰো অক্ষৰ এছ আৰু পি মাজৰ স্পেস হ্ৰাস আৰু বৃদ্ধি কৰিবলৈ আপ আৰু ডাউন এৰো কিত টিপক লক্ষ্য কৰক যে স্পেস মাত্ৰ এছ আৰু পিৰ মাজত দেখা দিয়ে আমি হৰাইজন্টেল কাৰ্নিং প্যাৰামিটাৰ 3 ৰাখো পিছৰ আইকন হল ভাৰ্টিকেল শিফট যি নিৰ্বাচিত অক্ষৰৰ পিছত অক্ষৰ আপ আৰু ডাউনত স্থানান্তৰিত কৰে আপ আৰু ডাউন এৰোত টিপক চাওক যে কাৰ্সাৰৰ তলত অক্ষৰ ওপৰত আৰু তলত স্থানান্তৰিত হৈ গৈছে এই প্যাৰামিটাৰ 15 কৰক ইয়াৰ পিছত আমি ক্যাৰেক্টাৰ ৰোটেশন ব্যৱহাৰ কৰি আমাৰ অক্ষৰ ৰোটেট কৰিম এই আইকন মাত্ৰ এটা অক্ষৰ ৰোটেট কৰি যি কাৰ্সাৰৰ পিছত হুফালে আছে সেই অক্ষৰ ইৰ আগত কাৰ্সাৰ ৰাখক ক্যাৰেক্টাৰ ৰোটেশনৰ আপ আৰু ডাউন এৰোত টিপক আৰু চাওক যে অক্ষৰ ই ৰোটেট হয় একাধিক অক্ষৰত কাৰ্নছ প্ৰয়োগ কৰিবলৈ প্ৰথমে অক্ষৰ নিৰ্বাচন কৰক তাৰ পিছত ভ্যালু দিয়ক আমি অক্ষৰ p আৰু 0 নিৰ্বাচন কৰি আৰু হৰাইজন্টেল কাৰ্নিং প্যাৰামিটাৰক 5 ভাৰ্টিকেল শিফট প্যাৰামিটাৰক 10 আৰু ক্যাৰেক্টাৰ ৰোটেশন প্যাৰামিটাৰক ভ্যালু 20 দি পৰিবৰ্তন লক্ষ্য কৰক কাৰ্নছ অতৰুৱাবলৈ টেক্সট মেনুত যাওক ৰিমুভ ম্যানুৱেল কাৰ্নছ ইয়াত টিপক ম্যানুৱেল কাৰ্নছৰ ব্যৱহাৰ মাত্ৰ নিয়মিত টেক্সটত কৰা হয় ফ্লোট টেক্সটত এই বিকল্প নিষ্ক্ৰিয় হ'ব চেক কৰিবলৈ এইটো টেক্সট বাকচ তৈয়াৰ কৰক চাওক যে ম্যানুৱেল কাৰ্নছ বিকল্প এতিয়া নিষ্ক্ৰিয় হৈ গৈছে এই ক্ৰিয়া আনডু কৰিবলৈ Ctrl Z টিপক ইয়াৰ পিছত আমি স্পেল চেক বৈশিষ্ট্য সম্পৰ্কে শিকিম স্পেল চেক বৈশিষ্ট্য বুজাবলৈ আমি লিব্ৰিঅফিছ ৰাইটাৰ পৰা টেক্সট কপি কৰিম যি আমি পূৰ্বে সংৰক্ষণ কৰিছিলো সম্পূৰ্ণ টেক্সট নিৰ্বাচন কৰিবলৈ Ctrl A টিপক আৰু তাৰ পিছত এইটোক কপি কৰিবলৈ Ctrl C টিপক এতিয়া ইনস্কেপ ইয়াত যাওক কেনভাছত টিপক আৰু টেক্সট পেষ্ট কৰিবলৈ Ctrl V টিপক টেক্সট মেনুত যাওক আৰু চেক স্পেলিং বিকল্পত টিপক এটা নতুন ডায়লগ বক্স প্ৰদৰ্শিত হয় সম্পূৰ্ণ টেক্সট নিৰ্বাচিত হয় এইটো নিৰ্বাচিত থাকক বা নাথাকক যেতিয়া এটা সাসপেক্ট মানে সন্দিগ্ধ শব্দ পোৱা যায় তেতিয়া এটা ৰঙা বাকচৰ সৈতে চিহ্নিত হ'ব আৰু কাৰ্সাৰ টেক্সটৰ পূৰ্বে থাকিব http শব্দৰ বাবে পৰামৰ্শৰ সূচী প্ৰদৰ্শিত হ'ব যিহেতু বানান সঠিক আমি এই শব্দবোৰ ডেকোৰেশ্যনত জুৰাম এইটো কৰিবলৈ এড টু ডিকশ্যনাৰী বুটামত টিপক ইয়াৰ কাৰণে স্পেল চেকাৰ সৰ্বদা সঠিক বানান যুক্ত শব্দ স্বীকাৰ কৰিব ইয়াৰ পিছত টিউটৰিয়েল শব্দ চিহ্নিত হয় যিহেতু বানান ভুল পৰামৰ্শ তালিকাৰ পৰা সঠিক শব্দ নিৰ্বাচন কৰক যি হল টিউটৰিয়েল এতিয়া একচেপ্ট বুটামত টিপক আপুনি ইগনোৰত টিপিলে ডকুমেন্টত একেই বানানৰ সকলো শব্দ উপেক্ষা কৰা হ'ব আপুনি ইগনোৰ ওয়ান্সত টিপিলে শব্দ মাত্ৰ একেবাৰ উপেক্ষিত হ'ব অৰ্থাৎ কেৱল প্ৰথমবাৰ আপুনি যদি স্পেল চেকিং প্ৰক্ৰিয়া বন্ধ কৰিবলৈ বিচাৰে তেনেহলে ষ্টপত টিপক আমি স্টাৰ্ট বুটামত টিপি প্ৰক্ৰিয়া পুনৰাই আৰম্ভ কৰিব পাৰো স্পেল চেকিং ওপৰৰ হুফালৰ টেক্সটৰ পৰা আৰু কেনভাছৰ তলৰ ফালৰ পৰা আৰম্ভ হ'ব এতিয়া এই ডায়লগ বক্স বন্ধ কৰক আৰু এই টেক্সট অতৰুৱাই ৰাখক ইয়াৰ পিছত আমি সুপাৰস্ক্ৰিপ্ট আৰু সাবস্ক্ৰিপ্ট লেখা শিকিম গাণিতিক সূত্ৰ লিখক a + b হোল স্কয়াৰ = a স্কয়াৰ + b স্কয়াৰ + 2ab আমি তিনটা স্থানত স্কয়াৰ হিচাপে সংখ্যা 2 পৰিবৰ্তন কৰিছো প্ৰথমে 2 নিৰ্বাচন কৰক টুল কন্ট্ৰলছ বাৰত যাওক টগল সুপাৰস্ক্ৰিপ্ট আইকনত টিপক একেভাবে বাকি দুটা পৰিবৰ্তন কৰক
ইয়াৰ পিছত আমি সাবস্ক্ৰিপ্ট ব্যৱহাৰ কৰি এটা ৰাসায়নিক সূত্ৰ লিখিম সেই লিখক H2SO4 ইয়াতে 2 আৰু 4 সাবস্ক্ৰিপ্টস হিচাপে লেখা উচিত প্ৰথমে 2 নিৰ্বাচন কৰক টুল কন্ট্ৰোলছ বাৰত যাওক আৰু টগল সাবস্ক্ৰিপ্ট আইকনত টিপক একেইভাবে 4 পৰিবৰ্তন কৰক সংক্ষেপে এই টিউটোৰিয়েলত আমি শিকিছো ম্যানুয়াল কাৰ্নিং স্পেল চেকিং সুপাৰস্ক্ৰিপ্ট সাবস্ক্ৰিপ্ট ইয়াতে দুটা নিৰ্দেশিত কাম আছে টেক্সট হাউ আৰ ইউ লিখক আৰু ফন্টৰ আকাৰ 75ত হলাওক কাৰ্সাৰ Wৰ পিছত ৰাখক আৰু হৰাইজন্টেল কাৰ্নিং প্যাৰামিটাৰ 20ত হলাওক শব্দ R নিৰ্বাচন কৰক ভাৰ্টিকেল শিফট প্যাৰামিটাৰ 40ত হলাওক শব্দ ইউ নিৰ্বাচন কৰক ক্যাৰেক্টাৰ ৰোটেশন প্যাৰামিটাৰ 30ত হলাওক সাবস্ক্ৰিপ্ট আৰু সুপাৰস্ক্ৰিপ্ট বিকল্প ব্যৱহাৰ কৰি নিম্নলিখিত সূত্ৰ লিখক সিলভাৰ সালফেট Ag2SO4 a² - b² = a - b * a + b আপোনাৰ সম্পন্ন নিৰ্দেশিত কাম এই ৰকমে হোৱা উচিত এই লিংকত উপলব্ধ ভিডিওটোৱে প্ৰকল্পক সাৰংক্ষেপে বুজায় এইটো ডাউনলোড কৰি চাওক স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কৰ্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰ দিয়ে বিস্তাৰিত তথ্যৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক স্পোকেন টিউটোৰিয়েল প্ৰকল্প ভাৰত চৰকাৰৰ এনএমইআইচিটি এমএচআৰডি জাতীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত এই বিষয়ত বিস্তাৰিত তথ্য এই লিংকত প্ৰাপ্তিসাধ্য আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো আইআইটি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ